कांग्रेस जिंदाबाद 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 कांग्रेस जिंदाबाद 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 गौरव गोगोई जिंदाबाद 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 राहुल गांधी जिंदाबाद 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 मल्लिकार्जुन खड़गे जिंदाबाद 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 আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছৰ পৰা আমাৰ সমগ্ৰ অসমত যিসকল কংগ্ৰেছ কৰ্মী আছে মহিলা কৰ্মী আছে যুৱ সবে উৎফুল্লিত হৈছে তাৰে আজি প্ৰতিফলন আজি সন্ধিয়া এইটো সময়ত আমাৰ সোণিয়াদি মানে মণ্ডল কংগ্ৰেছৰ 22 নম্বৰ বুথত এই মানুহৰ সমাগম আপোনালোকে নিজে দেখিছে এওঁলোক স্বেচ্ছা আছে তেওঁলোক কোনো মানে জোৰ কৰি বা পইচা দি মাতি আনা নাই তেওঁলোকৰ মাজতো এটা উৎসাহ জনাইছে যে গৌৰৱ গগৈক আমি বিচাৰোঁ আৰু গৌৰৱ গগৈ বিচৰা ধৰণে তেওঁ আজি আহিছে আৰু তেওঁক অসমৰ ভৱিষ্যত অহা যিটো ইলেকশ্যন হ'ব অসমৰ ভৱিষ্যত মুখ্যমন্ত্ৰী হোৱাটো আমি ৰাইজে আমাৰ মহিলাবিলাকে মনে প্ৰাণে বিচাৰিছে হয়নে সেই সূত্ৰে আজি সন্ধিয়া আমি এই বুথত আমি সমাবেত হৈছোঁ আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া এটা প্ৰচেছ আৰম্ভ কৰিছে যে আমি বুথখন যদি শক্তিশালী নকৰোঁ বুথখন যদি মজবুত নকৰোঁ বুথত যদি আমাৰ ভোটৰ সংখ্যা নাবাঢ়ে তেতিয়াহ'লে আমি কেতিয়াও আমাৰ যিটো আশা আমাৰ উদ্দেশ্য সেইটো কেতিয়াও পূৰণ নহ'ব যদি আমি চৰকাৰ গঠন কৰিব লগা হয় তেতিয়া আমি বুথৰ পৰাই চৰকাৰ গঠন কৰিব লাগিব যে বুথত যদি আমি সৰহ সংখ্যক ভোট পাই তেতিয়াহ'লে আমি আমাৰ এম এল এ জিকিব এম এল এ জিকাৰ পিছতে আমি চৰকাৰ গঠন কৰিব পাৰিম সেই সূত্ৰে সেই উদ্দেশ্য আগত ৰাখি তেখেতে সমস্ত অসমত আজিৰ দিনটোত গোটেই বুথবিলাক মানে সঞ্চালিত কৰিবৰ কাৰণে উৎসাহিত কৰাৰ কাৰণে গোটেই বুথখনৰ মানুহবিলাকক সভাপতিবিলাকৰ লগত এটা জনসংযোগ স্থাপন কৰিবৰ কাৰণে গোটেই কৰ্মীবিলাকক নিৰ্দেশ দিছে সেইকাৰণে আমি আহিছোঁ আজি 22 নম্বৰ বুথত আমাৰ ৰমান চাহাবক আমি গামোচা পিন্ধিছোঁ লগতে অন্যান্য যিবিলাক বুথ পেচেণ্ট আমি এই সময়ত এইটো জেগাত সমাবেত হৈছোঁ চবকে আমি সন্মান জনাইছোঁ আশা কৰোঁ আমাৰ বুথ প্ৰেচিডেণ্টবিলাকে এই ক্ষেত্ৰত নিজৰ শক্তি নিজৰ সময় নিজৰ সামৰ্থ্য ব্যৱহাৰ কৰি আমাৰ দলটোক শক্তিশালী কৰাত সহায় সহযোগ আগবঢ়াব